হে এভৰিৱান নমস্কাৰ সকলোকে আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে নহয়নে মই ভালে আছোঁ বাৰু খালি গৰমহে অলপ বেছি মই গৰমটো বেছি সহ্য কৰিব নোৱাৰোঁ তাৰমানে সেইকাৰণে আৰু ঘৰচত গণেশ পূজা এভাগি হৈছে তাকো যাব পৰা নাই আৰু এতিয়া মানে গধূলি তাত ডান্স প্ৰগ্ৰাম এটা পাতিছে ছাৰ উজ্জ্বল ছাৰ আমাৰ ল'ৰাৰ ডান্স ছাৰ তেখেতেই পাতিছে বাৰু গণেশ পূজাটো সামাজিকভাৱেই পাতিছে তো ল'ৰাই তাত নাচিব আৰু লগতে মোৰো ভগৱানৰ দৰ্শন এটা হ'ব ৰাতিপুৱা যিহেতু যাব নোৱাৰিলোঁ বাৰু চাই থাককচোন আগলৈ আৰু এয়া আমি আহি পালোঁ পূজাস্থলী ইমান ধুনীয়াকৈ বাহিৰৰ পৰা ডেক'ৰেশ্যন কৰিছে মানে খুব ভাল লাগিছে বৰ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু ওচৰত ইমান ধুনীয়া এখন পূজা হৈছে আৰু মই দিনত এপাকো অহা নাই নিজকে বেয়া লাগি গ'লগৈ আৰু এয়া আমি গৈ বহি আছোঁ একেবাৰে আগফালে বহি ল'লোঁ লগৰ কেইজনীও আছে লগত আৰু দেখিছেনে পূজাও চলি আছে আৰু একেখন ষ্টেজতে আচলতে পাৰ্টিশ্যন দি এফালে গণেশ ভগৱানক স্থাপন কৰিছে আনফালে ষ্টেজ পাতিছে ভাল লাগিছে বাৰু দেখি দুইটা এৰেঞ্জমেণ্ট ধুনীয়াকৈ মানে মেইনটেইন হৈ গৈছে আৰু এয়া সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হৈ গ'ল উজ্জ্বল ছাৰে কিবাকিবি এনাউন্সমেণ্ট কৰিছে আৰু লগতে সম্বৰ্ধনাও আৰম্ভ হৈ গৈছে আৰু ইয়াৰ লগে লগে ডান্স প্ৰগ্ৰাম আৰম্ভ হ'ব চাই থাককচোন আগলৈ বন্ধুসকল আপোনালোকক যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ আৰু এয়া প্ৰগ্ৰাম আৰম্ভ হৈ গ'ল আৰু এই অকণমানিজনী হৈছে মোৰ লগৰ এজনীৰে ছোৱালী বাৰু তাই বৰ ধুনীয়াকৈ নাচিলে ভাল লাগিছিলে ধুনীয়া নাচিছিলে আৰু এনেকুৱা বহুতো সৰু সৰু শিল্পী আহিছিল বহুত দূৰৰ পৰাও আহিছিল বহুত ধুনীয়া ধুনীয়া নাচিছিল আৰু এই অকণমানি যে ক'বই নালাগে তাই যেতিয়াও নাচে বৰ ধুনীয়াকৈ নাচে ডাঙৰখিনিয়ে প্ৰাইজ লৈ যায় কিন্তু তাইকো উজ্জ্বল ছাৰে মৰমতে কিবা নহয় কিবা এটা দিয়েই তাইক মানে আচলতে তাই ধুনীয়াকৈ নাচে সেইটো বাৰু আমি না বুলি ক'ব নোৱাৰোঁ ধুনীয়াই নাচে আৰু এয়া আৰু প্ৰথম পুৰস্কাৰ যে এইগৰাকীয়ে পাইছে হয়তো এইগৰাকী ডিগবৈৰ হয় নেকি ময়ো ইমান ভালকৈ নাজানো কিন্তু এইগৰাকীয়ে প্ৰথম পুৰস্কাৰ পাইছে আৰু নাচিছে যে ইমান ধুনীয়া এগৰাকী আৰু মই ক'ব নোৱাৰোঁ আৰু এয়া আহি গ'ল মোৰ ৰজা মানে মোৰ ল'ৰাটো নতুনকৈ শিকি আছে দেই নাহাঁহিব আকৌ আপোনালোকে কিন্তু মই যিমানখিনি আশা কৰিছিলোঁ আচলতে কেতিয়াও ননচা ল'ৰা ন 2-3 মাহমান হৈছে শিকা বৰ ধুনীয়া নাচিছে মোৰ কাৰণে ভাল নাচিছে আৰু বাকী আপোনালোকে ক'বচোন কেনেকুৱা কি কৰিছে আৰু চাউণ্ডটো দিব পৰা নাই আচলতে কপিৰাইট লাগি যায় সেইকাৰণে গানটো মই শুনাই দিয়া নাই বন্ধুসকল প্ৰগ্ৰামো শেষ হ'ল আমাৰো যাবলৈ হ'ল আচলতে আমি চবতকৈ শেষতহে গ'লোঁ গোটেই মানুহখিনি শেষ হোৱাৰ পিছত এনেই অকণমান বহি দিলোঁ আৰু ওচৰৰে ফাংচন বুলি মানুহখিনি শেষ হোৱাৰ পিছতহে আমি ঘৰলৈ বুলি ওলালোঁ আৰু গোটেই প্ৰগ্ৰামখিনি শেষ হোৱাৰ পিছতে আৰু বাহিৰৰ ডেক'ৰেশ্যনটো যাবৰ সময়ত আৰু এবাৰ ৰেকৰ্ড কৰিলোঁ আৰু সেই শিৱলিংগটো আচলতে দেখি পেলাইহে আকৌ এবাৰ ৰেকৰ্ড কৰিলোঁ প্ৰথমে সোমাই যাওঁতে মই মনেই কৰা নাছিলোঁ বন্ধুসকল আজি ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব থেংক ইউ